নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 2 আগষ্ট 2025 অসমীয়া সূত্ৰখন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:34 আৰু সূৰ্যাস্ত সময় 5:59। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লোৱা উচিত। কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে বিলাসিতাবোৰ আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপোনাৰ মনোবল উচ্চ হৈ থাকিব। ব্যৱসায়ৰ সকলো পৰিস্থিতি আপোনাৰ বাবে শুভ হ'ব। বৃষ ৰাশি। আপোনাৰ ব্যক্তিত্বত এক প্ৰবল আকৰ্ষণ থাকিব। ইয়াৰ বাবেই আপুনি জনপ্ৰিয়তা লাভ কৰিব। খৰচ কৰাৰ আগতে বাজেটৰ প্ৰতি সাৱধান হওক। ডিঙিৰ বিষ আৰু জ্বৰে আপোনাক অসুবিধা দিব পাৰে। গৱেষণামূলক কামত সফলতা লাভ কৰিব পাৰে। শত্ৰুৰ পৰা সাৱধান হওক। আপুনি হয়তো অপবাদৰ লক্ষ্য হৈ পৰিব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপুনি বৰ ব্যস্ত হৈ পৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হৈ পৰিব। সন্ধিয়া আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব পাৰে। আপোনাৰ কথাবোৰ মানুহে বৰ গুৰুত্ব সহকাৰে ল'ব। বুদ্ধিমান মানুহ লগ পাব পাৰে। কৰ্কট ৰাশি। আজি আপোনাৰ মানসিক অৱস্থা নেতিবাচক হ'ব পাৰে। আপোনাৰ শুভাকাংক্ষীক অপ্ৰয়োজনীয়ভাৱে সন্দেহ কৰাটো পৰিহাৰ কৰক। বেছিকৈ দৌৰি ফুৰাৰ পৰা বিৰত থাকিব লাগে। টকাৰ সন্দৰ্ভত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৰষুণত তিতি যোৱাৰ পৰা বিৰত থাকক। নতুন প্ৰজেক্ট আৰম্ভ কৰাটো এৰক। সিংহ ৰাশি। পৰিয়ালত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব। ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব। আনৰ কথা শুনি সময় নষ্ট নকৰিব। সৃষ্টিশীল কাম-কাজত আপুনি এটা সুখদায়ক সময় কটাব। আপোনাৰ বৈবাহিক সম্পৰ্ক অতি ৰোমান্টিক হ'ব। কন্যা ৰাশি। আপুনি নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি তুলিব পাৰে। আপোনাৰ ভদ্ৰ আচৰণৰ বাবে বিপৰীত লিংগৰ মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। ডিজাইন পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাব পাৰে। আনৰ কামত বাধা নিদিব। আপোনাৰ ঘৰৰ কিছুমান আত্মীয় আহিব পাৰে। বহিৰাজ্যত ব্যৱসায় কৰা সকলে হয়তো নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। তুলা ৰাশি। নিবনুৱা লোকে হয়তো নতুন চাকৰি পাব। আপুনি এটা শুভ উৎসৱত অংশগ্ৰহণ কৰিব। বিদেশী বিনিয়োগকাৰীয়ে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। আপোনাৰ স্থবিৰ কাম পুনৰ আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি কামৰ সন্দৰ্ভত উৎসাহৰ অভাৱ হ'ব। ঘনিষ্ঠ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। ধৈৰ্য আৰু সংযমেৰে নিজৰ কামত মনোনিৱেশ কৰিব লাগে। আনৰ পৰামৰ্শৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। যদি কাৰোবাক প্ৰপ'জ কৰিব বিচাৰে তেন্তে আজি এৰাই চলক। আপোনাৰ অনুভৱক হয়তো অসন্মান কৰা হ'ব। ধনু ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি পদোন্নতি পাব পাৰে। আপোনাৰ সন্তানৰ বিবাহত থকা বাধাবোৰ আঁতৰি যাব। আপুনি আপোনাৰ জীৱনসংগী আৰু সন্তানৰ পৰা মৰম আৰু সন্মান পাব। আপোনাৰ ধাৰণাবোৰে মানুহক সহজেই প্ৰভাৱিত কৰিব। চৰকাৰী বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। মকৰ ৰাশি। পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব। সহকৰ্মীসকলৰ তুলনাত আপোনাৰ প্ৰদৰ্শন বিশেষ আৰু উৎকৃষ্ট হ'ব পাৰে। আপুনি হয়তো কিবা এটা মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। কেঁচা মালৰ ব্যৱসায়ত আপুনি হয়তো উৎকৃষ্ট আৰ্থিক লাভ পাব পাৰে। কুম্ভ ৰাশি। আজি পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধান হ'ব। আপুনি আনন্দিত হ'ব কিয়নো কিছুমান কঠিন কাম হঠাতে সম্পন্ন হ'ব। আপোনাৰ এচিডিটি আৰু গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। সমাজত আপোনাৰ শলাগ লোৱা হ'ব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আনৰ কল্যাণৰ কথা ভাবিব কিন্তু মানুহে আপোনাক কোনো মূল্য নিদিব।
পাৰিবাৰিক অনুষ্ঠানবোৰত কিবা কাৰণত পিছুৱাই যাব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। কাৰো পৰোচনাত পৰি কাম নকৰিব। দিনটো আন দিনতকৈ দুৰ্বল হ'ব। অফিচত থকা অধীনস্থক লৈ আপুনি বেয়া পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।